হাতত চাকি লৈ ৰাজপথত প্ৰতিবাদ হ জুবিন অনুৰাগীৰ। অসমৰ হিয়াৰা মুঠু শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদী সমদল। সকলোৱে চকুলো টুকিছে আৰু মায়াবিনী গীতেৰে প্ৰতিবাদ কৰিছে। হয়, ঠিকেই শুনিছে। সম্পূৰ্ণ প্ৰতিবেদন চাবলৈ N8 অসম ফলো কৰক। দক্ষিণ বৰপেটা ছাত্ৰ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বাগমাৰাছৰ বজাৰত সন্ধিয়া 5 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি উলিয়াই প্ৰতিবাদী সমদল। কেইবা শতাধিক লোকে হাতে হাতে মমবাতি লৈ ৰেলী কৰে জয় জুবিন দা, শ্যামকানু মহন্তক ফাঁচি দিয়ক, সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক, উই ওৱান জাষ্টিছ, ছিংগাপুৰত যোৱা প্ৰতিগৰাকী লোকক তদন্তৰ আওতাত আনক ইত্যাদি শ্লোগানেৰে আশাক বঁটা কঁপাই তোলে ছাত্ৰ সমাজে। আকৌ এবাৰ কৈছোঁ, N8 অসম বিগ ব্ৰেকিং নিউজ। হাতত চাকি লৈ ৰাজপথত প্ৰতিবাদত হ জুবিন অনুৰাগী ৰাইজ। অসমৰ হিয়াৰা মুঠু শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সমদল। সকলোৱে চকুলো টুকিছে আৰু মায়াবিনী গীতেৰে প্ৰতিবাদ কৰিছে। চাওক ৰাইজৰ ক্ষমতা, ৰাইজৰ জুবিনৰ প্ৰতি কি মৰম ও ভালপোৱা। কেইবা শতাধিক লোকে হাতে হাতে মমবাতি লৈ ৰেলী কৰি জয় জুবিন দা, শ্যামকানু মহন্তক ফাঁচি দিয়ক, সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক, উই ওৱান জাষ্টিছ, ছিংগাপুৰত যোৱা প্ৰতিগৰাকী লোকক তদন্তৰ আওতাত আনক ইত্যাদি শ্লোগানেৰে আশাক বঁটা কঁপাই তোলে ছাত্ৰ সমাজে। চাওক ছাত্ৰ সমাজৰ সম্পূৰ্ণ মন্তব্য। নগৰপাৰাৰ পৰা শ্ৰাৱণ আলীৰ ৰিপৰ্ট, N8 অসম। আমি সকলো নিশ্চয় জানো আমাৰ অসমৰ যুৱ সমাজৰ এক হাৰ্টথ্ৰব মানে জুবিন গাৰ্গ, যি অমানৱীয়ভাৱে মাৰা হৈছে। এয়া আমি অসমবাসী ৰাইজে কেতিয়াও মানি ল'ব পৰা নাই। তাৰ কাৰণে জুবিনদাৰ কাৰণে আমাৰ ন্যায় লাগিবই। তাৰ কাৰণে আমি আজি ঈশ্বৰাঞ্চলৰ ছাত্ৰ সমাজ ওলাই আহিছোঁ। ইতিমধ্যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে, গতিকে অসম চৰকাৰৰ ওপৰত কিবা আস্থা আছে নেকি? চৰকাৰ যদি আস্থা আছে আমাৰ, কিন্তু কেৱল এৰেষ্ট কৰিলে নহ'ব, তেওঁৰ ওপৰত সঠিক তদন্ত কৰি দোষীক মৃত্যুদণ্ড দিব লাগিব। এইটো তেনেকৈ সাধাৰণ এটা মৃত্যু হোৱা নাই। আমাৰ সকলোৰে মৰমৰ আদৰৰ এজন অসমৰ সম্পদ, তেওঁক যি বিনষ্ট কৰিছে, আমাৰ জাতিৰ লগত যি গাদ্দাৰী কৰিছে, এই গাদ্দাৰী আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তেওঁক একেবাৰে মৃত্যুদণ্ড দিয়াটো আমি বিচাৰিছোঁ। দক্ষিণ বৰপেটা ছাত্ৰ সমাজে আজি ওলাই আহিছোঁ। ওলাই অহাৰ কাৰণ এইটোৱেই, আজি 11 দিন পাৰ হৈ গ'ল জুবিনদাৰ আসামীক আজি কেৱল এৰেষ্ট কৰিব পাৰিলে। এইটো মই ভাবোঁ অসম চৰকাৰৰ গাফিলতি আছে আৰু তেওঁলোকে গুৰুত্বহীনভাৱে তেওঁ এৰেষ্ট কৰিছে। আৰু যি এৰেষ্ট কৰিছে, এই এৰেষ্টৰ কেৱল এৰেষ্ট কৰিলেই নহ'ব, তেওঁৰ দোষীক উচিত শাস্তি দিব লাগে। আৰু আমি দক্ষিণ বৰপেটা ছাত্ৰ সমাজৰ পৰা এইটোৱে আহ্বান জনাম, দোষীক কেৱল তেওঁৰ বিষয়ে তদন্ত কৰিলে নহ'ব, তেওঁক ফাঁচি দিব লাগিব।